অৰুণোদয় আঁচনিৰ নামত ব্যাপক অনিয়ম। টেঙাখাটত একেটা পৰিয়ালৰ 4গৰাকী হিতাধিকাৰীৰ নাম তালিকাভুক্ত। প্ৰকৃত হিতাধিকাৰীয়ে অৰুণোদয় লাভ নকৰাত ক্ষোভ একাংশ মহিলাৰ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক কেৰেপ নকৰা এইসকল ব্যক্তিকোন। তেলপানী বামুণকুৰিয়া গাঁও পঞ্চায়তত অৰুণোদয় লাভ কৰা নাই বহু মহিলাই। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিমানে মহিলাসকলৰ বাবে অৰুণোদয় আঁচনি লৈ আহিছে তাৰ সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে আজিও একাংশ মহিলাই লাভ কৰা নাই অৰুণোদয় আঁচনি। ডিব্ৰুগড় জিলাৰ দুলীয়াজান সমষ্টিৰ টেঙাখাট গাঁও পঞ্চায়তৰ তেলপানী বামুণকুৰিয়া গাঁও পঞ্চায়তত বহু হিতাধিকাৰীয়ে লাভ কৰা নাই অৰুণোদয় আঁচনি। প্ৰশ্ন উত্থাপন হৈছে প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰা নাই নেকি অৰুণোদয় আঁচনি। এইসকল মহিলালৈ মন কৰক। এইসকল মহিলাৰ ভিতৰত বহু মহিলাই লাভ কৰা নাই অৰুণোদয় আঁচনি। অভিযোগ উত্থাপন হৈছে একেটা পৰিয়ালতে আছে দুখনকৈ ৰেচন কাৰ্ড। ইয়াৰ উপৰিও একেটা পৰিয়ালৰে 4জনকৈ হিতাধিকাৰীৰ নাম তালিকাভুক্ত হৈছে অৰুণোদয় আঁচনিত। যাৰ বাবে এনেদৰে এতিয়া সংবাদ মাধ্যমৰ জৰিয়তে ক্ষোভ উজাৰিছে এইসকল মহিলাই। অৰুণোদয় আঁচনি নিৰ্বাচনত অনিয়ম কৰা এইসকলে কাৰ আশীৰ্বাদত এনেদৰে একেটা পৰিয়ালত 4গৰাকীকৈ হিতাধিকাৰীৰ নাম তালিকাভুক্ত কৰিছে। মহিলাসকলে সংবাদ মাধ্যমৰ জৰিয়তে অভিযোগ উত্থাপন কৰিছে একেটা পৰিয়ালত দুখনকৈ ৰেচন কাৰ্ড থকাৰ লগতে 4গৰাকীকৈ হিতাধিকাৰীৰ নাম অৰুণোদয় আঁচনিত তালিকাভুক্ত হৈছে। কি ক'লে সংবাদ মাধ্যমৰ জৰিয়তে এইসকল মহিলাই আমাৰ হাতত মন্তব্য আছে, সেই মন্তব্য শুনাই ল'ব বিচাৰিছোঁ। আমাক জনাইছে কি বোলে একে ঘৰৰ মানুহ 3জনকৈ পাইছে। সেইটো কোনো ধৰণে চৰকাৰেতো আঁচনিটো তেনেকৈ দিয়া নাই, এজনকৈ দিছে। প্ৰত্যেক ঘৰৰ মানুহে এজন পাব লাগে। সেইটো অকল এজন পোৱাটোহে মই বিচাৰোঁ। মানে ধৰি লওক আৰুতো বহুত দুখীয়া মানুহ আছে। দুখীয়া মানুহবিলাকক বহুত ধৰণৰ দুখীয়া আছে, সেই দুখীয়া মানুহক দিলেতো মই ভাল পাওঁ। আৰু মানে আমাৰ ধৰি লওক বহুত পঞ্চায়তত বহুত ছেক্ৰেটাৰীটো বহুত কাম আছে। সেইটো আমাৰতো চবেই প্ৰত্যেকে কাম ধৰি লওক মোৰ চৰকাৰে মানে হেৰিয়ে মানে গাঁৱৰ মানুহ গাঁৱবিলাকেতো দুখন হেৰি খেলিলেতো কোনো ধৰণৰ দুখন টিম থাকিব লাগিব। টিমৰ প্ৰতিতো টিমত দুখন টিম থাকিলেতো খেলটো হেৰি হয় জিকে। মই আচলতে দুটা মানে হেৰি একে ঘৰৰ মানুহে পাব নালাগে আৰু ধৰি লওক চবে দুখীয়া মানুহে পাব লাগে। এইটো মানে বিষয়টো হ'ল তোমাৰ এটা ঘৰতে এজনীয়ে পাব লাগে, দুখীয়া মানুহেহে পাব লাগে। এইটো চবেই পাব নালাগে। চবেই দুখীয়া হ'লে মানে এটাহে পাব লাগে। এটা ঘৰৰ মানে চবেই পাব নালাগে। 4গৰাকী নহ'ব, এটাই হ'ব লাগিব, হয় নাই? আমি এতিয়ালৈকে যোৱা নাই, দেখা নাই। এইটো যোনটো লিষ্টত পাইছোঁ সেইটোৱে কৈছোঁ। আকৌ 4জন হৈছে। মোৰ নাম শ্ৰীমতী অনিতা টুডুমুই। মই গুটুম বঙালী গাঁৱৰ 5 নং ৱাৰ্ডৰ সদস্যা। যেটো অৰুণোদয় একে ঘৰতে 4জনকৈ পাইছে বুলি ওলাইছে, আপোনালোকে আপত্তি কৰিছে। আপোনালোকে লিষ্ট পাইছে নেকি তেনেকুৱা? হয়, আপত্তি কৰিছোঁ। তাত আপত্তি আছে। লিষ্ট বৰ্তমান মোৰ ৱাৰ্ডত মই পোৱা নাই, লিষ্ট একেবাৰে পোৱা নাই। কিন্তু বাকী সদস্য আমাৰ তেলপানী পঞ্চায়তৰ সদস্য আৰু বাছমতীয়াৰ সদস্য সেনেকৈ পাইছে, সেটি কৈছে। আৰু সেইটোৰ বিষয়ে মই ক'ব বিচাৰোঁ, সেইটো মানে 4জন বা 3জনকৈ পাব নালাগে। যিজন যোগ্য ব্যক্তি, বিশেষ কৰি যিজন নেকি দুখীয়া, সেই দুখীয়াজনকহে দিব লাগে। আৰু আমাৰ ৱাৰ্ডতো তেনেকুৱা ব্যক্তি আছে যিখিনি নেকি একেবাৰে বিধৱা আৰু একেবাৰে দুখীয়া, সেইসকল ব্যক্তিয়ে তাহাঁতে পোৱাই নাই মানে। আৰু আমাৰ ৱাৰ্ডৰ মই লিষ্ট পোৱা নাই। তাৰ বিষয়েও ক'ব বিচাৰিছোঁ, আমাৰ পঞ্চায়তে যাতে আমাৰ ৱাৰ্ডৰ যিখিনি লিষ্ট আছে অৰুণোদয় আঁচনিৰ লিষ্ট, সেই লিষ্টখন দিব লাগে। আৰু বিতৰণ কৰিবৰ কাৰণে যিখিনি ফৰ্ম দিছে সেই ফৰ্মখিনি দিব লাগে। আৰু যিখিনি যোগ্য ব্যক্তি, সেই যোগ্য ব্যক্তিকহে দিব লাগে। সেই 3জন 4জনক দিব নালাগে।
আৰু দেখিছে আপুনি এটা মুখ্যমন্ত্ৰীলৈ কি আহ্বান জনাব মই এতিয়া আমাৰ মুখ্যমন্ত্ৰীলৈ আহ্বান জনাব বিচাৰিছো যে যি মুখ্যমন্ত্ৰীয়ে যি আহ্বান কৰিছিলে যে যি 10জনীয়া কমিটি আছে সেই কমিটি ঘৰে ঘৰে গৈ কিনে বিতৰণ কৰিব কৈছিলে আৰু যিজন যোগ্য সেই যোগ্য ব্যক্তিহে দিব কৈছিলে তো ময়ো তাৰ কথাটো সন্মত ৰাখি কিনে মই কৈছো যে যেনেকা কৈছে সেই তেনেকাহে দিব লাগে আৰু আমাৰ ইয়াত দেখিছো আমি মানে পাৰ্টি লেভেলৰ মানুহে কাম কৰি আছে যিবিলাকে বিজেপিৰ সদস্য বা মেম্বাৰ যিবিলাকে আমাৰ ৱাৰ্ডত আমাৰ তেলপানী পঞ্চায়তত আমি 10টা মেম্বাৰ আছো 10টা মেম্বাৰৰ ভিতৰত 7টা মেম্বাৰে দেখিছো অৰুণোদয় আঁচনিৰ কাম কৰি আছে আৰু আমি 3গৰাকী মেম্বাৰে মানে বাছি গৈছো তো কি কাৰণে এনেকা নিৰ্বাচন কৰিছে মানে মুঠৰ ওপৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিমানে অৰুণোদয় আঁচনিৰ সংখ্যা বৃদ্ধি কৰিছে কিন্তু তাৰ মাজতে এতিয়া দেখিবলৈ পোৱা গৈছে বহু ঠাইত প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰা নাই অৰুণোদয় আঁচনি নিউজ ডেস্ক ৰিপৰ্ট ফাৰ্ষ্ট নিউজ আছাম